চাকমা আৰু হাজং শৰণাৰ্থী অসমত সংস্থাপিত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। বিক্ষোভ বিৰোধী শিবিৰত বিজেপিৰ বিৰুদ্ধে সৃষ্টি হৈছে প্ৰবল বিৰোধিতা। অসমত চাকমা আৰু হাজং শৰণাৰ্থী অসমত সংস্থাপিত হ'ব বুলি সোমবাৰে ঘোষণা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশ আৰু অসম চৰকাৰৰ সৈতে আলোচনা সম্পন্ন হৈছে কেন্দ্ৰীয় চৰকাৰৰ। কিৰেণ ৰিজিজুৱে ঘোষণা কৰা অনুসৰি অৰুণাচল প্ৰদেশত নাগৰিকত্ব প্ৰদান নকৰে চাকমা আৰু হাজং শৰণাৰ্থীক। সেয়েহে এই দুই জনগোষ্ঠীৰ লোকক সংস্থাপন কৰাৰ সিদ্ধান্ত অসমত। কিৰেণ ৰিজিজুৰ এই ঘোষণাৰ পাছতেই চৰকাৰৰ সিদ্ধান্তক কেন্দ্ৰ কৰি উত্তাল হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। বিৰোধীৰ প্ৰতিক্ৰিয়াৰ বিপৰীতে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশ্চিতভাৱে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ ঘোষণাই হলথকি পেলোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে সাহসীয় পক্ষ। আহক চাওঁ অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপিত হ'ব বুলি খবৰ প্ৰকাশ পোৱাৰ পাছতেই কি কথা ক'ব খুজিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিৰেণ ৰিজিজুৱে কি কৈছে মই নাজানো। ভাৰত চৰকাৰে আমাৰ লগত এইবিলাক কথা হোৱাও নাই আৰু আমি ক'ত আমাৰ মাটি আছে। গতিকে এইবিলাক যিবিলাক কথা কৈছে সেইটো কথা চাকমা হাজং কোনো মানুহে মোক আজিলৈকে লগো কৰা নাই। ভাৰত চৰকাৰে একো কথা পতা নাই। কিৰেণ ৰিজিজুৱে কি কৈছে মই ইলেকশ্যনৰ পিছত তেওঁৰ লগত পাতি ল'ম। সেইখিনিক আমি অসমৰ নাগৰিকত্ব দিম। সেইখিনিৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ। যিখিনি অৰুণাচলত অসমীয়া মানুহ আছে এইবাৰ বাংলাদেশৰ পৰা অহা নাই, অসমীয়া দাস কলিতা গগৈ কোচ কছাৰী মৰাণ মটক এই মানুহখিনিক অসমীয়াই নাগৰিক। পৰিসংখ্যা 6-7 হাজাৰ মানুহ আছে, মেইনলি মৰাণ গাঁৱে আছে। কিৰেণ ৰিজিজুৰ মই কথা নাজানো। কিৰেণ ৰিজিজুৱে কি কৈছে, তেওঁতো ভাৰত চৰকাৰৰ কোনো তেনেকুৱা দায়িত্বটো নাই। কিন্তু অকল আমি মৰাণ মটক এই মানুহখিনিক আমি PRC দিম। গতিকে মৰাণ মটকৰ লগত বেলেগ কমিউনিটিক মিক্স কৰিব নালাগে। সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য। এনেকুৱা ধৰণৰ কোনো আলোচনা বা সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে। ইয়াৰ চৰকাৰৰ স্পষ্ট মন্তব্য। কিন্তু কিৰেণ ৰিজিজুৱে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু তেওঁ অৰুণাচলৰ প্ৰতিনিধি আৰু তেওঁ সাংবাদিকৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত এই কথা ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে যে অৰুণাচলত থকা চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ বাবে ইতিমধ্যে সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। আনহাতে কিৰেণ ৰিজিজুৰ এই বক্তব্যৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন দল আৰু সংগঠনে। আহক চাই সম্পৰ্কত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি সাংবাদিকক কি ক'ব খুজিছে। কাৰ অধীনত ইয়াতে নাগৰিকত্ব দিব খুজিলে নাগৰিকত্ব দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হ'ব, ইয়াৰ বিৰুদ্ধে মৰণপণ সংগ্ৰাম হ'ব, এই কথা স্পষ্ট কৰি দিছো। আৰু তাৰ লগতে অতিৰিক্তভাৱে বিনামেঘে বজ্ৰপাত কৰাৰ নিচিনাকৈ এই নতুন 5 লাখ হাজং আৰু চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ যি প্ৰশ্ন উত্থাপন হৈছে এইটো কোনো পধ্যে মানি লোৱা নহ'ব, এই কথা স্পষ্ট কৰি দিয়া হৈছে। দৰকাৰ হলে ইয়াৰ কাৰণে প্ৰবল আন্দোলনৰ ধাৰা আকৌ গঢ়ি তোলা হ'ব। প্ৰয়োজন হলে ইয়াৰ কাৰণে সমগ্ৰ অসম উত্তাল কৰি গঢ়ি তোলা হ'ব। প্ৰয়োজন হলে সমগ্ৰ অসম জুৰি আকৌ কেম্পেইন ষ্টাৰ্ট কৰা হ'ব বিদেশীৰ বিৰুদ্ধে। প্ৰয়োজন হলে যিকোনো পৰ্যায়লৈকে আন্দোলন লৈ যোৱা হ'ব। কিন্তু কোনো পক্ষে অসমত এনেকৈ নতুনকৈ 5 লাখ শৰণাৰ্থীক আমি কেতিয়াও সংস্থাপিত কৰিব নোৱাৰো। সেয়া ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মন্তব্য। তেওঁ স্পষ্ট মন্তব্য যে অৰুণাচলৰ চাকমা আৰু হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপিত কৰাৰ যি ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে সেয়া কেতিয়াও মানি লোৱা নহ'ব আৰু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথ কঁপাবলৈ তেওঁলোক সাজু থকা বুলি মন্তব্য আগবঢ়াইছে। আনহাতে অনুৰূপ মন্তব্য আগবঢ়াইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও। লুৰিণজ্যোতি গগৈ কি ক'ব খুজিছে চৰকাৰৰ এই ব্লুপ্ৰিণ্ট সম্পৰ্কত। অৰুণাচল চৰকাৰে বা অৰুণাচলৰ তৰফৰ পৰা স্পষ্টকৈ কৈছে তাত চাকমাসকলক কেতিয়া নাগৰিকত্ব নিদিয়ে। গতিকে চাকমাসকলে সেই সুযোগ অসমত ল'ব। কা আইনৰ যোগেদি তেওঁলোকে নাগৰিকত্ব আবেদন কৰিব পাৰিব আৰু ইয়াত নাগৰিকত্ব তেওঁলোকে লোৱাৰ সুযোগ পাব। গতিকে এই কা আইনখনৰ যোগেদি অসমৰ মানুহৰ ওপৰত সকলো ধৰণে অন্যায় কৰা হৈছে আৰু এইখন এখন অসমৰ প্ৰতি প্ৰচণ্ড ভাবুকি, এখন জাতিধ্বংসী আইন আৰু অসমৰ মানুহৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দি দিল্লীয়ে বা অসমত বিজেপি চৰকাৰে
এই আইনখন জাপি দিছে। গতিকে এই কথা আমি আগতেও কৈ আহিছো, আজিও পুনৰ প্ৰতিবাদ কৰি কৈছো যে এইখন আইন কোনো কাৰণতে কেতিয়াও অসমৰ ৰাইজে মানি লোৱা নাই, মানি নলয়। এই গোটেই ষড়যন্ত্ৰটো অবৈধ বিদেশী সংস্থাপন দিয়াৰ, নাগৰিকত্ব দিয়াৰ যিটো ষড়যন্ত্ৰ, এইটো ফাদিল হোৱাৰ লগে লগে কিৰণ ৰিজিজুৰ কথাত এই কথা স্পষ্ট হোৱাৰ লগে লগে তেওঁৰ মানুহৰ আগত এটা দায় হৰা মন্তব্য কৰি তেওঁ ইয়াৰ পৰা আঁতৰিব খুজিছে, পলাব খুজিছে। কাৰণ ইতিমধ্যে কিৰণ ৰিজিজুৱে কৈছে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে, চাকমাসকলৰ নাগৰিকত্ব অসমত সংস্থাপনলৈ আলোচনা কৰিছে। গতিকে এইটো স্পষ্ট এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে। গতিকে এই গোটেই বিষয়টো মুখ্যমন্ত্ৰীয়ে লুকুৱাবৰ কাৰণে, দায় হাৰিবৰ কাৰণে, গোটেই বিষয়টো গাপ দিবৰ কাৰণে চেষ্টা কৰিছে। কাৰণ জানে যে এই নিৰ্বাচনৰ সময়ত এই গোটেই কথা বতৰাবোৰ গম পোৱাৰ লগে লগে ৰাইজে এটা ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ব, ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব। সেইকাৰণে পলাবৰ কাৰণে, দায় হাৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ মন্তব্য। সেয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বক্তব্য। আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই কি ক'ব খুজিছে চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপন দিব বুলি কিৰণ ৰিজিজুৱে প্ৰকাশ কৰা বক্তব্যৰ ওপৰত। কিৰণ ৰিজিজু ডাঙৰীয়াই অসমৰ বিৰুদ্ধে যিটো ভয়ানক ষড়যন্ত্ৰ হৈছে বুলি হঠাৎ তেখেতৰ মুখেদি ফাদি লৈছে, তাৰ পাছত এই ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজৰ নিৰ্বাচনে যে বেলেগ ফালে মূৰ ল'ব সেইটো কথা নিশ্চিত। কাখন অসমৰ কাৰণে কিমান ভয়াৱহ হৈ পাৰে সেয়া কিৰণ ৰিজিজু ডাঙৰীয়াৰ বক্তব্যত প্ৰকাশ পাইছে। ৰিজিজু ডাঙৰীয়াই কৈছে যে অৰুণাচলৰ কাৰণে আশীৰ্বাদ, আৰু ভাৰত চৰকাৰৰ মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই নিজেই কৈছে যে খন অসমৰ কাৰণে মহা অভিশাপ। অসমৰ কাৰণে কিমান ডাঙৰ অভিশাপ, বেলেগ বেলেগ ৰাজ্যত হয়তো কেতিয়াবা ক'ৰবাৰ পৰা শৰণাৰ্থী আহিব, কিন্তু অসমৰ কাৰণে 5 লাখ শৰণাৰ্থীৰ দায়িত্ব ল'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ইতিমধ্যে প্ৰস্তুত হৈছে, সেইটো কোনো সাধাৰণ মানুহে কোৱা নাই। ভাৰত চৰকাৰৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ মন্ত্ৰী, আগত তেখেতে গৃহ বিভাগৰ মন্ত্ৰী আছিলে, এতিয়া ষ্টেট ইণ্ডিপেণ্ডেণ্ট মিনিষ্টাৰ কিৰণ ৰিজিজু ডাঙৰীয়া, আৰু কোনো লুকাই চুৰকে দৰ্জা বন্ধ কৰি কথাটো কোৱা নাই। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে অৰুণাচলত থকা 5 লাখ হাজং আৰু চাকমাক অসমৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'বৰ কাৰণে অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে কথা হৈ গৈছে। এতিয়া যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিক যদি আমি ভোট দিওঁ, আমাৰ ভোটটোৰ মাধ্যমেৰে আমি 5 লাখ হাজং চাকমাক অসমলৈ আদৰণি জনোৱা হ'ব। আমি যদি এতিয়া ছেকেণ্ড ফেজত, থাৰ্ড ফেজত বিজেপিক হিমন্ত বিশ্ব শৰ্মাক কথামতে ভোট দিওঁ, মহা অভিশাপ অসমীয়া ৰাইজে মূৰ পাতি লোৱা হ'ব। সেয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বক্তব্য। আৰু এইদৰে বিভিন্ন দল সংগঠনে মুকলিকৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল কিৰণ ৰিজিজুৰ এই বক্তব্য প্ৰকাশ পোৱাৰ পাছতেই। দেখা যাওক ইয়াক লৈ ৰাজনীতি কেনেকৈ গৰম হৈ পৰে আহি থকা দিনবিলাকত। আৰু লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত যিহেতু ভোটগ্ৰহণ অনুষ্ঠিত হ'বলৈ বাকী আছে অসমত, নিৰ্বাচনৰ ফলাফলত ই কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰে সেয়া লক্ষণীয় হ'ব আহি থকা সময়ছোৱাত।